নমস্কাৰ। উইংছ অফ হাজৰিকাত 100জন যুৱকৰ নিযুক্তি আৰু ইণ্ডিয়া টুডেৰ এক সমীক্ষা আৰু অসমৰ ভয়ংকৰ ভৱিষ্যত। এই কথাখিনি আজি এইকাৰণেই আলোচনা কৰিব বিচাৰিছো কাৰণ আপোনালোকে সকলোৱে জানে যে বৰ্তমান অসম চৰকাৰে আমাক সকলোকে ক'ব বিচাৰে, তেওঁলোকে আমাক বুজাব বিচাৰে যে বৰ্তমান অসমত নিবনুৱা সমস্যা নাই। অসমৰ যুৱক আৰু যুৱতীসকলক এটা নতুন দিনৰ সূচনা কৰিছে আৰু তেওঁলোকৰ নিবনুৱা সমস্যা সম্পূৰ্ণৰূপে শেষ হৈ আহিছে। তেনেকুৱা ধৰণৰ এক বাৰ্তা বিভিন্ন মাধ্যমেৰে এই চৰকাৰে দিব বিচাৰে। তেনে এটা সময়তে আপোনালোকৰ আগত মই ক'ব বিচাৰিছো উইংছ অফ হাজৰিকা খ্যাত হৰিপ্ৰসন্ন হাজৰিকাই এই চৰকাৰখনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ আৰু এটা ভয়ংকৰ দিশ উন্মোচন কৰিছে। মই হৰিপ্ৰসন্ন হাজৰিকা ডাঙৰীয়া প্ৰথমতেই মই ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ উদ্যমী হিচাপে 100জন যুৱক যুৱতীক তেওঁ সংস্থাপন দিব বিচাৰিছে, এয়া অসমৰ কাৰণে অত্যন্ত ভাল লগা কথা। আৰু দ্বিতীয়তে অসম চৰকাৰৰ এক ভয়ংকৰ দিশ উন্মোচন কৰিছে, অসমৰ বৰ্তমান ভয়ংকৰ দিশ উন্মোচন কৰিছে, সেয়া হৈছে নিবনুৱা সমস্যা। বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে নিবনুৱা সমস্যা। আৰু এই কথা আমি কোৱা নাই, এই কথা কৈছে ইণ্ডিয়া টুডেৰ সমীক্ষাই। ইণ্ডিয়া টুডেৰ সমীক্ষাই কয় যে অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে নিবনুৱা সমস্যা। এই কথাখিনি বুজিবৰ কাৰণে আমি ইণ্ডিয়া টুডেৰ সমীক্ষালৈ যোৱাৰ আগতে আমি যদি চাওঁ উইংছ অফ হাজৰিকাত 100জন যুৱকৰ নিযুক্তি কৰিবৰ কাৰণে যেতিয়া আবেদনসমূহ আহ্বান কৰা হ'ল, তাত কেৱল শিৱসাগৰৰ পৰা 15,000 আবেদন আহিলে। ইয়াৰ পৰাই আপোনালোকে ভাবক যে যদিও ইয়াত 15,000 আবেদন আহিছে, এই 15,000ত কিন্তু গোটেই শিৱসাগৰৰ নিবনুৱাসকলে ইয়াত আবেদন কৰা নাই। কাৰণ বহু লোকে বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি তেওঁলোকে কৰিব নিবিচাৰে বা তেওঁলোকে জড়িত হ'ব নিবিচাৰে, যাৰ কাৰণে তেওঁলোকে বা অন্যান্য পৰীক্ষাত অৱতীৰ্ণ হৈ থকাৰ কাৰণে তেওঁলোকে আবেদন কৰা নাই। ভাবক, যদিহে গোটেইখিনি আবেদন কৰে তেতিয়াহ'লে ইয়াতকৈ বহু বেছি যুৱক যুৱতীয়ে আবেদন কৰিব। এখন জিলাতে যদি আপোনালোকে চাওক যে এখন জিলাত যদি ইমান বেছি যদি নিবনুৱা সমস্যা থাকে, তেতিয়াহ'লে গোটেই অসমখনত কিমান বেছি নিবনুৱা সমস্যা থাকিব লাগিব। আৰু সেয়েহে আজিৰ আমাৰ গোটেই যুৱক যুৱতীসকলে অন্যান্য ঘটনা পৰিঘটনাবিলাক দেখাই ব্যস্ত ৰখা হৈছে। বুজাব বিচৰা হৈছে নিবনুৱা সমস্যা আমাৰ কাৰণে সমস্যা নহয়। ধৰ্ম জাতিৰ নামত আমাৰ যুৱক যুৱতীসকলক ব্যস্ত ৰখা হৈছে, যাৰ কাৰণে আমাৰ যুৱক যুৱতীসকলে নিবনুৱা সমস্যা সম্পৰ্কত মাত মাতিব পৰা নাই। আজি যদি এনেধৰণেৰে নিবনুৱা সমস্যাৰ সৃষ্টি হয়, অনাগত দেশৰ অৰ্থনৈতিক অৱস্থাটো সম্পূৰ্ণৰূপে তছনছ হৈ পৰিব। সেইকাৰণে আমি মূলত আমাৰ যি মূল সমস্যা নিবনুৱা সমস্যা, এই সমস্যা সম্পৰ্কত আমি সৰব হ'ব লাগিব। আমি একেলগে আগবাঢ়ি আহিব লাগিব আৰু আমি এই নিবনুৱা সমস্যাটো মূল সমস্যা হিচাপে আজি যিহেতু ইণ্ডিয়া টুডেৰ সমীক্ষাই আৰু লগতে হৰিপ্ৰসন্ন হাজৰিকাৰ এই ইনিচিয়েটিভটোৱে প্ৰমাণ কৰিছে, গতিকে আমি প্ৰতিগৰাকী ব্যক্তিয়ে আমাৰ নিবনুৱা সংস্থাপনৰ কাৰণে একেলগে একেমুখে আমি মাত মাতো আহক, অন্যথা আমাৰ অসমৰ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী আহি পৰিছে। আৰু আমি যদি হাত সাৱটি বহি থাকো, অসমৰ অৰ্থনৈতিক অৱস্থাটো তছনছ হৈ